Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 অৰ ইংলিছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল হবিজ। ঠিক আছে? তো ইয়াৰ এক্টিভিটিছৰ যিকিটা কোৱেশ্চন আছে, কোৱেশ্চনখিনি আমি অনলি এই ভিডিঅ'ত ডিসকাস কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱা, ফাৰ্স্ট কোৱেশ্চনটো দিছে যে হোৱাট ইজ এ হবি? মানে ইয়াৰ অৰ্থটো কি হৈছে? হবিজ মানে কি? ঠিক আছে, আৰু ইয়াৰ আনসাৰটো লিখা। ইয়াৰ আনসাৰটো হ'ব hobbies are those activities which give us fun and joy। অৰ্থাৎ hobbies হৈছে সেইবিলাক এক্টিভিটি যে নেকি আমাক ফান আৰু জয় দিয়ে। ঠিক আছে, চোৱা, what do hobbies give us? ইয়াৰ আনসাৰটো লিখা, hobbies give us pleasure। pleasure মানে কি? আনন্দ, হয়নে? hobbies আমাক কি কৰে? আনন্দ দিয়ে। Next question number C to swa. Next question number C dise what is philately? What difficulty would you face if you take philately? Eta swa, philately mane ki hudise aru koise je philately collect kora samoyt ami ki অসুবিধাৰ সন্মুখীন হও আমাক খুদিছে। Eta swa, the collecting and study of stamps is called philately। philately mane ki? Collecting and study of stamp। এটা stamp বিলাকে যে আমি যেটা পোস্ট অফিসত কিবা এটা পঠাও, চিঠি হক বা কিবা তেনেকুৱা চাকৰি এডভাৰটাইজমেন্ট বিলাক হয় না, আমি যে কি কৰো যেতিয়া পঠাও তেতিয়া কিয় এটা স্টাম্প মাৰি দিয়ে, মানে সেই স্টাম্পটো মানে বিষয় অধ্যয়ন কৰা বা হেবোৰ কালেক্ট কৰাটোকে আমি কি বুলি কওঁ? philately বুলি কয়। ঠিক আছে, that's why we face difficulty if we take philately because nowadays with the advancement of technology, communication system, people mostly communicate through email, SMS, MMS, etc. instead of old postal system. আজিকালি কি হৈছে? এটো কমি গৈছে, হয়নে? স্টাম্পটো আমি পাবলৈ কঠিন হৈছে কাৰণ আজিকালি মানুহে কি হয়, আমাৰ টেকনলজি যিমান ইমপ্ৰুভ হৈ গৈ আছে সিমানে আমি কি কৰিছো? ইমেইল, SMS বা MMS ৰ সহায়ত আমি কি কৰো? বাতৰি আদান প্ৰদান কৰো, হয়নে? গতিকে স্টাম্পৰ প্ৰয়োগটো মানে কমি গৈছে। ঠিক আছে, নেক্সট কোৱেশ্চনটো চাই লোৱা। ইয়াতে তোমালোকৰ দিছে what is Irfan's hobby? ইৰফানৰ হবি কি আছিলে? what does he like to do? হি কি কৰি ভাল পায় সুধিছে। এতিয়া চোৱা, ইয়াৰ আনসাৰটো লিখা যে Irfan's hobby is painting। পেইন্টিং আছিলে কি? ইৰফানৰ হবি। he like to sit and paint landscape। ঠিক আছে, তাৰ হবিটো কি দিছে? যে হি কি বহি এনেকে ল্যান্ডস্কেপ বিলাক পেইন্ট কৰি পেলাই ভাল পায়। হল, নেক্সট টু চোৱা। নেক্সট তোমালোকৰ দিছে নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কিছুমান ইনডোৰ হবিজ মানে ভিতৰতে, ঘৰৰ ভিতৰত, আৰু আউটডোৰ মানে কি? বাহিৰত। ঠিক আছে, হবিজ কিছুমান লিখিব দিছে। এতিয়া আমি লিখিছো, চোৱা, কিতাপত তোমালোকৰ দিয়া আছে। ইয়াতে চোৱা, ইনডোৰ হবিজ হ'ব কালেক্টিং ষ্টাম্পছ এণ্ড কইন, লিসেনিং মিউজিক এণ্ড ৰিডিং বুকস। এইবিলাক হৈছে কি? ঘৰৰ ভিতৰত কৰা হবিজ। ঠিক আছে, আৰু আউটডোৰ হবিজ বিলাক কি? গাৰ্ডেনিং, ট্ৰেভেলিং, সুইমিং, ট্ৰেকিং, ফটোগ্ৰাফি, এইবোৰ কি? আউটডোৰ হবিজ, মানে বাহিৰত কৰা হয়। নেক্সট আছে হোৱাট ইজ এ কিচেন গাৰ্ডেন? কিচেন গাৰ্ডেন মানে কি? এটা কিচেন গাৰ্ডেন কি? আৰু আমি ঘৰত যে এখন সবজি বাগান কৰো, হয় না, সেইখনকে কিচেন গাৰ্ডেন বুলি কয়। মানে ইয়াত আমি লিখিছো যে ইট ইজ এ গাৰ্ডেন ৱেৰ উই গ্ৰো ভেজিটেবল এণ্ড ফ্ৰুইটছ ইন আৱাৰ হোম। ঠিক আছে, আমাৰ ঘৰত আমি যি ভেজিটেবল বা ফ্ৰুইটছ বিলাক গ্ৰো কৰো সেইটোৱে, তাকে আমি কি বুলি কওঁ? গাৰ্ডেন। এখন গাৰ্ডেনত আমি কৰো, হয় না, তাকে কি বুলি কয়? কিচেন গাৰ্ডেন বুলি কওঁ। ফৰ আৱাৰ ডেইলি ইউজ, মানে আমি ডেইলি ইউজৰ কাৰণে যিবিলাক ভেজিটেবল হওক বা ফ্ৰুইটছ আমি গ্ৰো কৰো সেই গাৰ্ডেনখনকে আমি কি বুলি কওঁ? কিচেন গাৰ্ডেন। নেক্সট জি নম্বৰটো চোৱা। এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লেণ্টছ এণ্ড ক্লিন দ্য বেডছ। হোৱাট ডাজ বেডছ মিন হিয়াৰ? মানে কি কৈছে যে এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লেণ্টছ, মানে সদায় ৰাতিপুৱা মই প্লেণ্টবিলাকক কি কৰো? পানী দিওঁ, আৰু ক্লিন দ্য বেডছ, আৰু বেডছ বিলাক ক্লিন কৰো। আৰু ইয়াতে বেডছ মানে কি সুধিছে? তো হিয়াৰ বেড মিন্স দ্য গ্ৰাউণ্ড অৰ সয়েল অফ দ্য প্লেণ্ট, মানে মাটিখিনি, বুজি পাইছানে? সেই গছজোপা যোনখিনি মাটিত আছে সেই মাটিখিনিক আমি কি বুলি কওঁ? বেডছ বুলি বুজাই আছে ইয়াতে। ঠিক আছে, নেক্সট 2 নম্বৰটো চোৱা। ইয়াতে দিছে, চোৱা, যে এ চিনোনিম ইজ এ ৱৰ্ড that has the same or nearly the same meaning as another word। এতিয়া কৈছে যে চিনোনিম মানে কি? তোমালোকক বুজাই আছে যে একে অৰ্থ বুজোৱাবিলাকক আমি কি বুলি কওঁ? চিনোনিম বুলি কওঁ।
যেনে হেপি জয়ফুল ইয়াতে হেপি আৰু জয়ফুল কি চিনোনিম ইয়াতে কৈছে from the box below choose word which are synonyms of the given words and write each synonym next to the word in the blanks below মানে তলত কি কৈছে কিছুমান শব্দৰ synonym কিছুমান দিয়া হৈছে আৰু ইয়াতে আমাক খালি ঠাইত লিখিব দিছে ঠিক আছে এতিয়া লিখা এক নম্বৰতে দিছে জয় জয়ৰ synonym কি হ'ব জয় হ'ব pleasure হয়নে pleasure আৰু কি হ'ব সোৱা happiness হয়নে একে একে অৰ্থ বুজালে তাক synonym বুলি কয় হল active মানে কি হ'ব energetic হল আৰু হ'ব sporty হল next সোৱা start to হ'ব launch হয়নে launch আৰু begin লিখা BEGIN next is beautiful beautiful কি হ'ব lovely হ'ব আৰু হ'ব pretty হয়নে লিখা pretty next leisure মানে কি free time হল লিখা free time আৰু হ'ব তোমাৰ spare time হল next is develop to হ'ব তোমাৰ grow আৰু হ'ব envelop or evolve হল ধুনীয়াকৈ লিখি ল'বা next to চোৱা question number 3 look at the picture of object given below ঠিক আছে তলত দিয়া অবজেক্ট বিলাক আমাক চাব দিছে each object is related with an activity আৰু প্ৰতিটো অবজেক্টে এটা কামৰ লগত জড়িত বুলি কৈছে হল write the name of the object and relate activity in the space provide ঠিক আছে মানে অবজেক্টটো কি লিখিব দিছে আৰু তাৰ লগত জড়িত কামটো লিখিব দিছে হল এটা লিখা ইয়াতে এখন কি হয় এখন বেট ক্ৰিকেট বেট হয় হয়নে এটা আমি বেট বুলি লিখো বেটখন কিহত প্ৰয়োজন হয় খেলত প্ৰয়োজন হয় গতিকে এক্টিভিটিটো আমাৰ কি হ'ব প্লেইং হল নেক্সট এখন কি কিতাপ তো কিতাপখনক আমি কি বুলি লিখিম বুক বুলি লিখিম আৰু বুকখনৰ এক্টিভিটিটো কি ৰিডিং হয়নে কিতাপ আমি কি কৰো পঢ়ো বুজি পাইছা নেক্সট এটো কি বুট হয়নে BOAT বুটখনক কি বুলি কয় কি বুটখনে কি কৰে সেলিং কৰে ঠিক আছে নেক্সট এখন কি সাইকেল লিখা সাইকেল বা বাইসাইকেল হয়নে বাইসাইকেলখন কি এক্টিভিটি লগত জড়িত ৰাইডিং নেক্সট এটো কি পেন গতিকে পেন বুলি লিখা পেনৰ লগত কোনটো এক্টিভিটি জড়িত ৰাইটিং হল বুজি পালা হল নেক্সট আহা কোৱেশ্চন নম্বৰ 4 তে তোমালোকে লিখি লবা আৰু মানে এটা কেক বনোৱা গোটেই প্ৰসেসটো দিয়া হৈ আছে তোমালোকে এবাৰ এটা ভালৰে পঢ়ি লবা তেতিয়া ধুনীয়াকৈ বুজি পাবা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰটো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ 8 টো চাই লোৱা in class 6 you learned that you can make a new word by adding a suffix that is a letter or a group of letters at the end of a word in the exercise below write the new word by adding meant at the end of the words one is done for you মানে শব্দটোৰ লাষ্টত meant suffix to add কৰিব দিছে ঠিক আছে ফাৰ্স্ট দিয়া হৈছে এডভান্সমেন্ট নেক্সট হ'ব ট্ৰিটমেন্ট লিখা TREATMENT এনকাৰেজমেন্ট লিখিবা এনকাৰেজমেন্ট নেক্সট এন্টাৰটেইনমেন্ট এটা লিখিবা এন্টাৰটেইনমেন্ট হল মানে মেনটো লগাই দিলে হল আৰু লাষ্টত ঠিক আছে নেক্সট ওয়া এটা দিছে now read the lesson and write in the box of the word adding with the following suffix মানে লাষ্টত এটা কি লগাব দিছে
IONING আৰু MENT তোমালোকে পাঠটো চাবা চাই পেলাই ইয়াতে নিজে বনাবা ঠিক আছে ভৰাবা আৰু শব্দবিলাক এতিয়া মই দুটামান দেখাই দিছো তোমালোকৰ পাঠটো নাথাকিবও পাৰে তোমালোকে পাঠটো থকা যেহেতু লিখিব দিছে তোমালোকে পাঠটো পঢ়ি পঢ়ি লিখিবা ইয়াতে ফৰ এক্সাম্পল ইয়াতে মই লিখিছো ইমোশন ঠিক আছে ইমোশনৰ লাষ্টত কি আছে ION নেক্সট ING লগাব দিছে ইয়াতে মই লগাম ৰাইটিং হল লাষ্টত ING আছে নেক্সট আছে ম্যান হল এটা মই লিখিম এচিভমেন্ট বা এডভান্সমেন্ট যেটো এতিয়া আমি লিখি আহিছো না এটো তোমালোকে নিজে কৰিবা পাঠটো এবাৰ পঢ়িবা আৰু এনেকুৱা শব্দবিলাক বিচাৰি বিচাৰি লিখিবা ঠিক আছে What do you do in your free time? If you have a lot of free time, having nothing to do, life will be boring. A happy person is usually as busy as a bee. Such person have a hobby. Look at the picture below. Working with your friend, write down in the boxes the name of the hobby shown in the picture. ইয়াতে চোৱা যিবিলাক তোমাৰ এক্টিভিটিজ দিয়া হৈ আছে এক্টিভিটিজ কিটা চাই পেলাই খালি ঠাইত ভৰাব দিছে তো তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰি পেলাই এখিনি ভৰাব দিছে তো ভৰাবা ঠিক আছে এটা চোৱা ইয়াতে মই ৰিডিংটো অকমান কৰি দেখাই দিছো তোমালোকে চাই লবা We all love to occupy ourselves with different activities in our free time. We love to play different types of games. We love to sing and dance, draw and paint, read books and travel. These activities give us pleasures. As people say, all works and no play can make our life dull. There should be a combination of work and play that makes our life happy. Activities which give us fun and joys are hobbies. There are many kinds of hobbies. Some are indoor activities and some are outdoor activities. Collecting stamps and coins, listening to music and reading books are indoor activities. Gardening, traveling, swimming, trekking, photography are outdoor activities. Playing and painting are both indoor and outdoor activities. Here are a few hobbies of some of our classmates. Yataswa Nita, I love to sing. Singing is my hobby. I love singing Bargit. I also love listening to classical music. Every morning I practice singing. I like to take out my harmonium and play tunes on it. It gives me great joy. Irfan, I like to paint. Painting is my hobby. I used to water colors in my paintings. I always carry my art materials with me while visiting different places. I like to sit and paint landscape. When I am lonely and bored, I take out my paint box and brush and keep myself busy. I keep my paintings carefully. I have practiced in different art competition and won prizes. Runa, my favorite hobby is gardening. At home we have a kitchen garden in our backyard and a flower garden in front of our house. We grow all kinds of vegetables in our garden. I also collect a variety of flowers for our garden. I like planting new plants and watering them. Every morning I water the plants and clean the beds. I also look after the garden in our school. It gives me sense of joy seeing the plants grow. I feel it and active working in the garden. I am also learning a lot about different types of plants. Next, I spend my free time reading. Reading is my hobby. I read all kinds of books. I enjoy reading storybooks and biographies of great persons. I also love to read adventure and mystery story. I can read them over and over again, and I enjoy doing so. After reading, I also write a review of the story. My hobby is collecting stamps. The collecting and study of stamp is called philately.
I started collecting stamps when I was in class 1. My uncle, who stays in the United States, used to write letters to us. I used to take out the stamps from the envelopes and stick them in an album. My grandparents, parents, and teachers encouraged me to pursue this hobby. I have a large collection of stamps. I have learned a great deal because of this hobby. I not only collect stamps but also study the stamps. During my free time, I read about stamps issued by postal departments of different countries. Nowadays, with the advancement of technology, communication system have changed. People mostly communicate through email, SMS, MMS, etc., which are faster. But the old postal system is still popular. Hobbies are thus activities that are entertaining and relaxing. They are pursued during leisure time for pleasure or relaxation. They can be educative too. Hobbies help us to use our free time fruitfully. We can keep ourselves busy and active if we take up a hobby.